বনরিয়া আমি বন চৰাই বনে বনে পুৰু অনাই বনাই অনাই বনাই আমি অনাই বনাই অনাই বনাই অনাই বনাই নমস্কাৰ মিত্ৰসকল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এইটো এটা হৃদয় পৰখি যোৱা সংগীত। কাৰেঙৰ লিগিৰি নাটকখনত অৰণ্য কন্যা বন কন্যাসকলে আদিবাসী বনবাসী যুৱতীসকলে গোৱা এই গান। মিত্ৰসকল, যিটো বিষয়ৰ ওপৰত মই মোৰ আজি বোধ সামান্য আপোনালোকৰ ওচৰত কম, মোৰ পাক্কা বিশ্বাস আছে যে এই বোধ এই অনুভৱ আপোনালোকৰ হৃদয়ত পূৰ্ণৰূপে আছে। কেৱল অবিদ্যাৰ কাৰণে, অজ্ঞানৰ কাৰণে আৰু কিছু সংস্কাৰৰ কাৰণে সেই বোধ হয়তো প্ৰকাশ হ'ব পৰা নাই। সেই বোধ হৈছে স্বাধীনতা আৰু নিত্য মুক্তিৰ যি আনন্দ, সৰ্বপ্ৰকাৰৰ গোলামীৰ জিঞ্জিৰি ছিঙি এখন মুকলি আকাশত উৰি ফুৰা ইচ্ছা সংসাৰৰ প্ৰতিটো প্ৰাণীৰে আছে। আৰু প্ৰতিটো প্ৰাণীয়ে জন্মসিদ্ধৰূপে পৰমাত্মাৰ পৰা স্বাধীনতাৰ আশীৰ্বাদ লৈ জন্মিছে। গোলামী পৃথিৱীৰ কোনো প্ৰাণীয়ে ভাল নাপায়, জিঞ্জিৰি পৃথিৱীৰ কোনো প্ৰাণীয়ে ভাল নাপায়। শিকলি, লোহাৰ শিকলি হওক, সোণাৰ শিকলি হওক, পজা, সোণাৰ পজা হওক, লোহাৰ পজা হওক, পৃথিৱীৰ কোনো প্ৰাণীয়ে ভাল নাপায়। কাৰাগাৰ কোনো প্ৰাণীয়ে ভাল নাপায়। এজন মানুহে যদি 1 বছৰ কাৰাগাৰ নালাগে, 1 মাহ কাৰাগাৰত নালাগে, 24 ঘণ্টাৰ কাৰাগাৰতো যদি উন্মাদ হৈ যায়, তেতিয়াহ'লে বনৰ চৰাই এজনীক যদি আপোনালোকে ধৰি আনি আকাশৰ বিশাল স্বাধীনতাৰ পৰা, আত্মীয় স্বজনৰ পৰা, মাতৃ পিতৃৰ স্নেহৰ পৰা, প্ৰেমৰ পৰা, প্ৰেয়সীৰ অপাৰ অনন্ত প্ৰেম ৰোমাঞ্চৰ পৰা যদি এজনী পক্ষীক ধৰি আনি এটা পজাত, এটা ক্ষুদ্ৰাতি ক্ষুদ্ৰ পজা এটাত, লাগে সেই পজাটো সোণাৰ পজা হওক, ৰূপাৰ পজা হওক, বন্দী কৰি তাক যদি থৈ দি তাক যদি বিচিত্ৰ খাদ্য দিয়ে আৰু তাক সেই অসম চৰকাৰে কৰাৰ দৰে বা ভাৰত চৰকাৰে কৰাৰ দৰে তাক যদি হিতাধিকাৰী ছিষ্টেমত যদি তাক এনেকুৱা গোলাম বনাই দিয়ে যে এসময়ত সি দৰ্জা এৰি দিলেও সহজে পলাই যাব নিবিচাৰে, এনেকুৱা ধৰণৰ মানসিকতা যদি, বিকৃত মানসিকতা যদি সেই চৰাইজনীৰ হৃদয়ত যদি আপোনালোকে দি দিয়ে, তে ইয়াত কৰি ডাঙৰ অভিশাপ, ইয়াত কৰি ভয়ংকৰ লজ্জাজনক অধ্যায় জীৱশ্ৰেষ্ঠ মনুষ্যৰ বুৰঞ্জীত আৰু একো হ'ব নোৱাৰে। কাৰণ মই আগতে কৈছোঁ যে সংসাৰৰ কোনো প্ৰাণীয়ে কাৰাৰুদ্ধ জীৱন নিবিচাৰে, জিঞ্জিৰি নিবিচাৰে, সোণৰ ৰূপৰ কোনো জিঞ্জিৰি, কোনো গোলামী কোনো প্ৰাণী নিবিচাৰে। একবাৰ মাত্ৰ আপোনালোকে নিজৰ অন্তৰাত্মাৰ মাজত অৱগাহন কৰি চিন্তা কৰি চাওক। বিশাল আকাশ, বিশাল নদ নদী, বিল, জল, পুখুৰী, নদী, নদ, পাহাৰ, পৰ্বত, বন প্ৰান্তৰ সকলোতে ঘূৰি ফুৰা এজনী চৰাই, যাক পৰমাত্মাই পূৰ্ণ স্বাধীনতাৰ বোধ দি পঠাইছে, 2খন পাখি দি পঠাইছে। তেওঁক আপুনি ধৰি আনিলে, চিকাৰীৰ মাজেৰে হওক বা কিবা বুদ্ধি কৰি হওক, ধৰি আনি এটা পিঞ্জৰাত ভৰাই থৈ দিলে আৰু যুক্তি দিলে যে আমি যদি ইয়াক এৰি দিওঁ তেনেহ'লে ইয়াক কোনোবা হিংস্ৰ জন্তুৱে খাই পেলাব, তেতিয়া আমাৰ গাত পাপ লাগিব, গতিকে ই আমাৰ ইয়াতে থাকিখিনি অত্যন্ত সুখী হৈছে। মিত্ৰসকল, আপোনালোকে মিত্ৰদেৱ মহন্তৰ এটা কবিতা আছে, মোৰ কবিতাটো মোৰ মায়ে খুবেই গাইছিল, কিন্তু পৰম দুৰ্ভাগ্য আজি মা মোৰ লগত নাই, পৰলোকগত। সেই কবিতাটো যদি শুনিলেহেঁতেন তেনেহ'লে চকুৰ পানীৰে আপোনালোকৰ বুকু ভাহি গ'লেহেঁতেন। তাতে সোণাৰ পজাত থোৱা এগৰাকী চৰাইৰ হৃদয়ৰ অব্যক্ত ভয়ানক ক্ৰন্দন প্ৰত্যেক ছত্ৰে ছত্ৰে ফুটি উঠিছে। ৰঘুনাথ চৌধুৰীৰ মই কেতেকী কবিতাটো আপোনালোকে পঢ়িব। ৰঘুনাথটো প্ৰকৃতি কবি, তেওঁতো প্ৰত্যেকটো কবিতাতে চৰাইৰ গান, প্ৰত্যেক কবিতাতে গছ বিৰিখ, প্ৰত্যেক কবিতাতে তেওঁৰ প্ৰকৃতিৰ স্বৰ্গীয় তৰংগ প্ৰবাহিত হৈছে। গতিকে ইয়াত কৰি ভয়ংকৰ অভিশাপ এটা বন্য জন্তুৰ ক্ষেত্ৰত একো হ'ব নোৱাৰে। কিন্তু আমি জীৱশ্ৰেষ্ঠ মনুষ্যই নিজৰ দৃষ্টিৰ সুখৰ কাৰণে, নিজৰ পৈশাচিক উন্মাদনাৰ কাৰণে আমি নানান ধৰণৰ বিকৃত ব্যাখ্যা দেখিনে এনেকুৱা কৰি আত্মসান্তনা ল'ব বিচাৰোঁ যে ইয়াক আমি উৎকৃষ্ট খাদ্য খাব দিছোঁ, ইয়াক এটা নিৰাপত্তা দিছোঁ,
ই জংঘলত নিজৰ খাদ্য বিচাৰি ফুৰিব নালাগে, ইয়াক আমি হিতাধিকাৰী বনাই দিছোঁ, গতিকে ই আমাক বিৰাট ভাল পাইছে, আমাক আশীৰ্বাদ দি আছে। পৰম দুৰ্ভাগ্য, পৰম দুৰ্ভাগ্য। আপোনালোকে জৈন সন্তসকলৰ ভিডিঅ'বিলাক চাব, তাতে জ্বলন্ত হাজাৰ হাজাৰ কাহিনী প্ৰকাশ কৰিছে জৈন সন্তসকলে নিজৰ অভিজ্ঞতাৰ মাজেৰে, যে যিসকলে ঘৰত পক্ষী বন্দী কৰি ৰাখিছে, যিসকলে পক্ষী বন্দী কৰি ৰাখিছে, তেওঁলোকৰ ঘৰত অৰ্থনৈতিক দাৰিদ্ৰতাৰ পৰা, স্বামী স্ত্ৰীৰ ভয়ংকৰ কণ্ডলৰ পৰা, বোৱাৰী শাহুৰ ভয়ংকৰ কণ্ডলৰ পৰা, ঘৰত দিনে ৰাতি কোৰ্ট কেছ মালি মকদ্দমাৰ পৰা, দিনে ৰাতি অব্যক্ত অসুখ অশান্তিৰ পৰা, পুত্ৰই নিজৰ পিতৃ মাতৃক অমান্য কৰাৰ পৰা, কন্যাই পিতৃ মাতৃৰ বিৰুদ্ধ আচৰণ কৰি বিদ্ৰোহিনী হৈ পলাই যোৱাৰ পৰা আদি কৰি কিমান হাজাৰ হাজাৰ সমস্যা সেই পৰিয়ালত। আৰু যেতিয়া সেই পৰিয়ালবিলাকে হাজাৰ কৌটি যজ্ঞ জপ তপ ব্ৰত উপবাস আদি সকলো কৰিও যেতিয়া সংসাৰত শান্তি যেতিয়া এক ছেকেণ্ডো ফিৰি নাহিল, তেতিয়া জৈন সন্তসকলৰ ওচৰত আহি যেতিয়া ৰহস্য বুজি পালে, যেতিয়া ঘৰত বন্দী হৈ থকা চৰাইজনী এৰি দিলে, কেনেকুৱা কৰি 15 দিনৰ ভিতৰতে কোৰ্ট কেছ মালি মকদ্দমাৰ পৰা মুক্তি পালে, দুঃচিকিৎসা দুৰাৰোগ্য বেমাৰৰ পৰা মুক্তি পালে, স্বামী স্ত্ৰীৰ মাজত আগৰ প্ৰেম সৌহাৰ্দ্য ফিৰি আহিল, বোৱাৰী শাহুৰ মাজত ভাল সম্পৰ্ক ফিৰি আহিল, অবাধ্য সন্তানে পিতা মাতাৰ ওচৰত পুনৰ বাধ্য হ'ল। এই ঘটনাবিলাক আপোনালোকে জ্বলন্তৰূপে এই জৈন সন্তসকলৰ প্ৰবচনবিলাক শুনিলে গম পাব। আমাৰ হিন্দু সন্তসকলে এনেকুৱা কথা বহুত কম কয়, বিশেষ কৰি বুদ্ধ দৰ্শনৰ জাতকৰ কাহিনীবিলাক আপোনালোকে পঢ়িব। ভগৱান বুদ্ধই তেওঁৰ 500 জন্মৰ কাহিনী শিষ্যবিলাকৰ আগত কৈছিল। তাৰে কোনোবা জন্মত তেওঁ চৰাইও আছিল, কোনোবা জন্মত তেওঁ ব্যাধো আছিল, কোনোবা জন্মত তেওঁ ৰজা আছিল, মহাৰাজা আছিল। এবাৰ এজন ৰজাই এটা ভয়ংকৰ সপোন দেখিছিল। একে ৰাতিতে তেওঁ 18টা প্ৰাণীৰ মাত শুনিছিল। ব্ৰাহ্মণসকলে ৰজাৰ অন্তৰত এনেকুৱা ভ্ৰান্ত ধাৰণা সোমাই দিছিল যে আপুনি বলি বিধান কৰিব লাগিব, হাজাৰ হাজাৰ প্ৰাণীক বলি দিব লাগিব, মহাযজ্ঞ কৰিব লাগিব, কাৰণ এই 18টা প্ৰাণীয়ে যে ৰাতি আপোনাক যে মাতিছে, আপুনি যে মাত শুনিছে, আপোনাৰ ৰাজ্যত ভয়ংকৰ বিপদ আহি আছে, শত্ৰুৰ আক্ৰমণ হ'ব, অনাবৃষ্টি হ'ব, দুৰ্ভিক্ষ হ'ব, ভূস্খলন হ'ব, গোটেই ৰাজ পৰিবাৰ ছাৰখাৰ হ'ব। আৰু সেই ৰজাজনেও এই ব্ৰাহ্মণসকলৰ পুৰোহিতসকলৰ কথা শুনি এই জঘন্যতম কাৰ্য কৰাৰ কাৰণে সাজু হৈছিল। কিন্তু সেই সময়ত ভগৱান বুদ্ধই ভিক্ষুৰূপত আহি সেই ৰজাজনৰ জ্ঞান চকু উন্মিলিত কৰি কিনে বুজাই দিছিল যে আপোনাৰ ঘৰত এই পক্ষীবিলাক বন্দী কৰি থোৱা আছে। তেওঁলোকে কৰুণ ক্ৰন্দন কৰি তেওঁলোকৰ প্ৰেয়সীক মনত পেলাইছে, মাক বাপেকক মনত পেলাইছে, মুক্ত জীৱনৰ কথা মনত পেলাইছে, আত্মীয় স্বজনৰ ওচৰত ঘূৰি যাবলৈ উত্ৰাব লৈছে। তেওঁলোকে অশান্তিৰ কাৰণে আৰু দিনে ৰাতি আপোনাক অভিশপ্ত কৰি আছে। আচল অৰ্থবিলাক এইটোহে। যেতিয়া 18টা চৰাইৰ 18টা জন্তুৰ যেতিয়া কৰুণ ক্ৰন্দনবিলাক আৰ্তনাদৰ আচল ৰহস্যবিলাক যেতিয়া বুজি পালে ৰজাজনে, তেতিয়া ভিক্ষুৰূপী সেই পুৰোহিতজনৰ খণ্ডজনৰ উপদেশ মানি তেতিয়া ৰজাজনে গোটেই প্ৰাণীবিলাকক মুক্তি কৰি দিলে। তেওঁৰ এই ৰজাজনৰ ঘৰত হৰিণ আছিল, ভালুক আছিল, বান্দৰ আছিল, চৰাই চিৰিকটি বিভিন্ন জন্তুক বন্দী কৰি থৈ দিছিল দৃষ্টি বিনোদনৰ কাৰণে। যেনেকৈ আমি চিৰিয়াখানাত যেনেকুৱা কৰি আমাৰ দৃষ্টি বিনোদনৰ কাৰণে বিভিন্ন বন্য জন্তুক আনি যেনেকুৱা কৰি বন্দী কৰি আমি পৈশাচিক আনন্দ লৈ আছোঁ, যেনেকুৱা কৰি চাৰ্কাছবিলাকত আমি বিভিন্ন জন্তুবিলাকক নানান ধৰণৰ বৰ্বৰ যন্ত্ৰণা দি, কষ্ট দি, ভয়ংকৰতকৈ ভয়ংকৰ আসৰিক ট্ৰেইনিং দি তেওঁলোকক ট্ৰেইনিং পিৰিয়ডত যিমান কষ্ট দিয়া হয়, যিমান যন্ত্ৰণা দিয়া হয়, এই কাহিনীবিলাক যদি মই কেতিয়াবা কওঁ আপোনালোকে চকুৰ পানী ৰখাব নোৱাৰিব। একমাত্ৰ আমাৰ বিনোদনৰ কাৰণে, তৃপ্তিৰ কাৰণে চাৰ্কাছৰ দৰে ভয়ংকৰ বস্তু, চিৰিয়াখানাৰ দৰে ভয়ংকৰ বস্তু আমাৰ মাজত চলি আছে। আৰু যিসকলে এইবিলাকক প্ৰশ্ৰয় দিছে তেওঁলোকে প্ৰত্যেকে কোনোবা নহয় কোনোবা পৰমংকৰ শিষ্য, কোনোবা নহয় কোনোবা ঠাকুৰৰ শিষ্য, কোনোবা নহয় কোনোবা জগতগুৰুৰ শিষ্য। চৰম ধিক্কাৰজনক, চৰম লজ্জাজনক ধিক্কাৰজনক কথা। আৰু গুৰুসকলৰ পৰম দুৰ্ভাগ্য যে তেওঁলোকে শিষ্যৰ কেৱল মাহে মাহে পইচা আদায় কৰি আছে। এই মাহত এই পইচা, সেই মাহত এই পইচা, এই মাহত মাটি কিনিম, এই মাহত মঠ বনাম, এই মাহত ইয়াতে ভাণ্ডাৰা হ'ব, কেৱল পইচা 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 পইচা। কিন্তু শিষ্যই যে জঘন্যতম কৰ্মবিলাক কৰি, শিষ্যই যে মাংস আহাৰৰ নামত, বিনোদনৰ নামত চৰাই পুহি, হৰিণ পুহি, বান্দৰ পুহি, নানান ধৰণৰ চাৰ্কাছ কৰি, চিৰিয়াখানা কৰি, বিভিন্ন ধৰণৰ হিংস্ৰতাৰ অনুশীলন কৰি শিষ্যই যে ঘৰ নৰকৰ ৰাস্তা যে লৈ আছে, কোনোদিন শিষ্যক জানিব দিয়া নাই। বন্য জন্তুক ধৰি আনি কিনে চাৰ্কাছ পতা, চিৰিয়াখানাৰ বিনোদন কৰা,
পিঞ্জৰাত বন্দী কৰি থৈ দিয়া আদি জঘন্যতম কৰ্মই যে সকলো পুণ্য ধ্বংস কৰি হোম যজ্ঞ জপ তপ ব্ৰত উপবাসৰ সকলো কৰ্মফল সকলো স্বীকৃতি ধ্বংস কৰি যে তাৰ ইহকাল পৰকাল যে ভৱিষ্যত নৰকময় কৰি আছে, এই কথাখিনি আজি গুৰুসকলৰ ক'বলৈ দম নাই, হিম্মত নাই। গুৰুসকলকো ধিক্কাৰ দিছোঁ মই। 2-4জন বিৰল সৌভাগ্যৱান গুৰুক বাদ দি বাকী অন্য গুৰুসকলকো মই ধিক্কাৰ দিছোঁ। মই এইখিনিতে এটা কথা কম, সময় বহুত কম। অত্যন্ত আনন্দৰ কথা যে নেচাৰ্ছ বেকনে সৌম্যদীপ দত্তৰ দ্বাৰা সৃষ্ট, এওঁলোকে পক্ষী মুক্তিৰ কাৰণে বহু বছৰ আগৰ পৰা তেওঁলোকে কাম কৰি আহিছে। আৰু সিদিনা আকস্মিক মোৰ এজন খুব ভাল বন্ধু, মই তেওঁলোকৰ ঘৰত গৈছিলোঁ ৰামপুৰ, তেওঁলোকে এটা এনেকুৱা অভিযান কৰিছে যিটো নেচাৰ্ছ বেকনৰ অধীনত এই অনুষ্ঠানটো কৰিছে। কাৰণ তেওঁলোকে নিজে আজি কিছু বছৰ আগতে 2007 চনত বোধ হয় তেওঁলোকে এটা হেৰি কৰিছিল, চনটো মই ভালকৈ পাহৰি গ'লোঁ, 2007 হ'ব লাগে। তেওঁলোকে এটা এই বৰক্ষেত্ৰী আঞ্চলিক বুলি অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল নেচাৰ্ছ বেকনৰ আণ্ডাৰত। তাতে তেওঁলোকে ইমান বছৰ ধৰি বন্য জন্তুবিলাকক বন্য পক্ষীবিলাকক তেওঁলোকে মুক্তি দি আহিছে। অলপতে তেওঁলোকে এটা অনুষ্ঠান কৰিলে, নেতৃত্বত আমাৰ বন্ধু কল্প তালুকদাৰ আছিল। তেওঁলোকে যিবিলাক ব্যাধে পক্ষী ধৰিছিল, বিশেষ কৰি ডাউক, পৰম বৈষ্ণৱ পক্ষী হৈছে ডাউকবিলাক ধৰিছিল বা অন্যান্য বন্য পক্ষীবিলাক ধৰিছিল, তেওঁলোকক ঘৰত গৈ বুজাই বঢ়াই ইয়াৰ ভয়ংকৰ পৰিণামবিলাক বুজাই এখন মিটিং কৰিছে। মিটিঙত সেই ব্যাধসকলক ধৰি আনি কিনে সন্মান দিছে, গামোচা পিন্ধাইছে, এটা লেকচাৰ দিছে, আৰু ব্যাধসকলে স্ব-ইচ্ছাত হাঁহি মুখে তেওঁলোকৰ চৰাইবিলাক এৰি দিছে। আৰু সবচে ডেঞ্জাৰাছ কথা যে যিবিলাক গাদ্দাৰ চৰাই, অৰ্থাৎ যিবিলাক চৰাইৰ দ্বাৰা অন্য চৰাইবিলাকক আকৰ্ষণ কৰি কিনে ধৰা হয়, সেই একোটা গাদ্দাৰ চৰাই যাৰ মূল্য 10,000 15,000, সাধাৰণ চৰাইটোত কৰিও 10 গুণ মূল্য সেই গাদ্দাৰ চৰাইটোৰ। কাৰণ সেই গাদ্দাৰ চৰাইটোক ব্যাধসকলে ব্যৱহাৰ কৰে অন্য চৰাইবিলাক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত। সেই গাদ্দাৰ চৰাইবিলাকো ব্যাধসকলে সহাস্যে এৰি দিছে আৰু সকলোৰে আশীৰ্বাদ ধন্য হৈছে। ইয়াত কৰি আনন্দৰ কথা, ইয়াত কৰি গৌৰৱৰ কথা একোৱেই হ'ব নোৱাৰে। এজন মনুষ্যৰ জীৱনত ইয়াত কৰি মহান পুণ্য একো হ'ব নোৱাৰে। মইতো কম, মোৰ জীৱনত যিমান লক্ষ্য কোটি মই বিকলাংগৰ অপাৰেশ্যনৰ পৰা আদি কৰি যিমান যি কৰ্ম কৰি আহিছোঁ, মই ভাবোঁ তাত কৰি সহস্ৰ গুণ শ্ৰেষ্ঠ কৰ্ম কল্প তালুকদাৰ আৰু তেওঁৰ যিটো পাৰ্টি, তেওঁৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো কৰিছে। মই এই কথাটো আত্মাৰ পৰা বিশ্বাস কৰোঁ। কিন্তু পৰম দুৰ্ভাগ্য যে গোটেইবিলাক পেপাৰত এই কথাবিলাক লেখাৰ পিছতো, ফেচবুকত বাৰম্বাৰ শ্বেয়াৰ কৰাৰ পিছতো কোনো এটা মই লাইক দেখা নাই, কাৰো এটা কমেণ্টছ দেখা নাই, কোনেও শ্বেয়াৰ কৰা নাই। ইয়াত কৰি ধিক্কাৰজনক, লজ্জাজনক আৰু বেদনাদায়ক কথা আৰু কিবা হ'ব পাৰে বুলি মই নাভাবোঁ। ফেচবুকততো মানুহেতো একদম ৰাষ্ট্ৰপ্ৰেমৰ পৰা হিন্দু প্ৰেমলৈকেতো একেবাৰে ফাটাই আছে দিনে ৰাতি। কিমান ধাৰ্মিক, কিমান সুন্দৰ ভাও দি আছে ফেচবুকত মানুহবিলাকে, কিমান তোৰ মানে মানুহ যে মানৱতাবাদী দিনে ৰাতি ভাও দি আছে। এই যে সকলো যে ভাওৰীয়া, আচলতে তাৰ প্ৰমাণ মই সেইদিনা পাইছিলোঁ, যিদিনা সেই পষ্টটো মই যিটো শ্বেয়াৰ কৰিছিলোঁ কোনেও লাইক নকৰিলে, কোনেও কমেণ্টছ নকৰিলে। ইমান এটা গুৰুত্বপূৰ্ণ কথাবিলাক যেতিয়া শ্বেয়াৰ নকৰিলে, মই তেতিয়াই প্ৰমাণ পাইছিলোঁ যে আমি আচলতে একোজন মস্ত ভাওৰীয়া হয়। আমি যাক সন্মান কৰিব লাগে, যাক শ্ৰদ্ধা কৰিব লাগে, যাক স্বীকৃতি দিব লাগে, তাক আমি কোটি টকাৰ বিনিময়তো আমি স্বীকৃতি নিদিওঁ, সন্মান নকৰোঁ। আৰু যোনে সন্মান স্বীকৃতিৰ যোগ্যই নহয়, অলগদ্ধ আৰু পৃথিৱীৰ আৱৰ্জনা ধৰ্তিকা বোজ, সেইসকলক আমি যুগ যুগ ধৰি সেইসকলক সন্মান কৰি আহিছোঁ, সেইসকলক স্বীকৃতি দি আহিছোঁ। চৰম লজ্জাজনক কথা, চৰম ধিক্কাৰজনক কথা। সময়ৰ অভাৱ, মাত্ৰ 1 মিনিট আছে। মই কল্প তালুকদাৰ আৰু তেওঁলোকৰ টীম, তেওঁলোকৰ প্ৰয়াসক ইয়াৰ পৰাই সহস্ৰ কোটি অভিনন্দন জনাইছোঁ। তেওঁলোকে এই প্ৰয়াস চলাই থাকক আৰু আহিবলগীয়া প্ৰজন্মই তেওঁলোকৰ প্ৰয়াসৰ দ্বাৰা বিশাল প্ৰেৰণা লৈ এই কৰ্ম কৰি থাকক। এই কৰ্মৰ দ্বাৰা ভগৱানৰ যি আশীৰ্বাদ প্ৰাপ্ত কৰিব, সেই নিৰ্দোষ নিষ্পাপ প্ৰাণীবিলাকৰ যি আশীৰ্বাদ প্ৰাপ্ত কৰিব, সেই আশীৰ্বাদৰ প্ৰভাৱত আপোনালোকৰ ইহকাল পৰকাল অনন্তকাল মাল হ'ব, অমৃতময় মধুময় আনন্দময় হ'ব। ব্যাধসকলৰ জীৱনতো পৰিৱৰ্তন আহিব। ব্যাধসকলেও এদিন ঘোৰ নৰকৰ পৰা মুক্ত হৈ দিব্যধাম অভিমুখে যাব পাৰিব। চৰিত পুথিত ইয়াৰ প্ৰমাণ আছে। মই আজি সময়ৰ অভাৱত চৰিত পুথিৰ কাহিনীবিলাক ক'ব নোৱাৰিলোঁ। ভৱিষ্যতে কেতিয়াবা মই চৰিত পুথিত শংকৰ মাধৱৰ জীৱনৰ পৰা এনেকুৱা ধৰণৰ প্ৰসংগবিলাক আনিম। আপোনালোকে নিশ্চয় ভাল পাইছে। লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু কমেণ্টছ দিব। ধন্যবাদ।